ডিজিটেল কমল ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। মই কমল আৰু আপোনালোকে চাই আছে ডিজিটেল কমল। তো ভিডিঅ'টো থাম্বনেইলখন চাই নিশ্চয় গম পাইছে কোনটো কথা ক'ব ওলাইছোঁ। বান্ধৱীসকল, যোনবিলাকে এবাৰ যোনটো প্ৰজ্ঞান ভাৰতীৰ যোনটো ফ্ৰী স্কুটিটো পাব, যোনবিলাকে 80% পাই থৈছে, তেওঁলোক বহুত লাকি ষ্টুডেণ্ট হয়। কিয়নো যিহেতু এবাৰ লাষ্ট যিহেতু স্কুটি দিব, সেইকাৰণে নেক্সট ইয়াৰৰ পৰা যিহেতু স্কুটি দিয়া নহ'ব। আৰু তোমালোকে বহুতে মোক কমেণ্ট কৰি আছিলা যে ভিডিঅ'ত যে দাদা কোনখন ডিলাৰ পৰা আমি স্কুটি পাম আৰু আমাৰ লিষ্টবিলাক কেতিয়া ওলাব আৰু আমাৰ ডকুমেণ্ট আমি কিবা কিবি উলিয়াব লাগিব নেকি, আৰু PRC প্ৰয়োজন হ'ব নেকি, বা ইনকাম চাৰ্টিফিকেট প্ৰয়োজন হ'ব নেকি, মানে সবিশেষ A to Z তোমালোকে কেতিয়া মানে পাবা বা ডকুমেণ্ট কি লাগিব, সকলোৰ ডিটেইলছ তোমালোকে এই ভিডিঅ'টোৰ পৰা পাই যাবা। বলকচোন আপোনালোকক এতিয়া মই স্ক্ৰীণত দেখাই দিওঁ। চ' বন্ধুসকল, পোনপ্ৰথমে তোমালোকে এইটো চোৱা, যোনটো এইটো অফিচিয়েল ৱেবছাইট হয় গভৰ্ণমেণ্ট অফ আছাম, যোনটো হায়াৰ এডুকেশ্যনৰ হয়, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ। চ' ইয়াতে তোমালোকৰ যোনটো মেৰিট লিষ্টবিলাক হয়, চ' মেৰিট লিষ্টবিলাক তোমালোকে ইয়াতে দেখা পাবা। চ' কেইদিনমানৰ আগতে যিহেতু দেখাইছা, এইটো 15 জুনত যিহেতু এটা মানে অফিচিয়েলি নটিফিকেশ্যন আহিছিলে, মই তোমালোকক দেখাই দিছোঁ, এবাৰ চাই লোৱা। এই নটিফিকেশ্যনটো ধুনীয়াকৈ কৈছিলে, চোৱা গাইডলাইনৰ স্কুটিৰ বিষয়ে মই দেখাই দিছোঁ। গাইডলাইন স্কুলৰ যোনটো গভৰ্ণমেণ্ট অফ আছাম আছিলে। চ' ইয়াত দেখা আছে যে গাইডলাইন ফৰ দি ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ টু গাৰ্ল এণ্ড বয় ষ্টুডেণ্ট চিয়ৰিং 80% এণ্ড অৰ মৰ মাৰ্কছ ইন দি HSLC এক্সামিনেশ্যন ইন আছাম এছ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম। ইয়াত কৈছিলে যে যোনবিলাকে হায়াৰ ছেকেণ্ডেৰীত 80% প্লাছ মাৰ্ক পাইছিলে, মানে যিহেতু এইটো 80%ৰ পৰা মানে ল'ৰা আৰু ছোৱালীবোৰক দিয়া হ'ব। ঠিক আছে। বাকী ইয়াত কৈছে যে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম ইজ ইমপ্লিমেণ্ট বাই ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন প্ৰভাইডিং স্কুটিছ গাৰ্ল এণ্ড বয় 80% মাৰ্ক ক্লাছ 12 এক্সামিনেশ্যন 2026। যোনবিলাকে 2026 চনত হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছে, মানে পাছ কৰিছে, তেওঁলোকে যোনবিলাকে 80% পাইছে, তেওঁলোকে মানে তোমালোকে আৰু 80% যোনবিলাকে পাইছা, তোমালোকে ধুনীয়াকৈ স্কুটিখন পাবা ফ্ৰীকৈ। মানে বহুতে কৈ আছিল যে এইটো কিবা পে'মেণ্ট কৰিব লাগিব, তোমালোকে 1 টকাও পে'মেণ্ট কৰিব নালাগে। ঠিক আছে। বাকী এতিয়া চোৱা, দি মেইন অবজেক্টিভ এণ্ড অফ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ আৰ এছ ফলোৱাৰ্ছ। ঠিক আছে। ইয়াত কৈছে যে তোমালোকে যোনবিলাকে মানে কোনবিলাকে পাবা সেইটো কথাটো কৈছে। যোনবিলাকে ধৰি লওক হায়াৰ এডুকেশ্যনৰ কাৰণে ক'ৰবাত পঢ়ি আছে, বা এইটো নহয় যে অনলি তোমালোকে চৰকাৰৰ বা কলেজকেইখনত পঢ়িলেহে তোমালোকে পাবা স্কুটিটো বা কিবা হেৰি কৰিব লাগিব। তোমালোকে যদি ITও কৰি আছা বা কিবা বেলেগ ছাবজেক্ট লৈ বেলেগত বিভাগ লৈ তোমালোকে অসমৰ বাহিৰতো যদি পঢ়ি আছা, তোমালোকেও মানে সেই স্কুটিখন পোৱাৰ কাৰণে যোগ্য। ঠিক আছে। তোমালোকে খালি যোনখন স্কুল বা কলেজত বা যোনখন IIT কলেজত পঢ়ি আছা, তাত তোমালোকে এখন বনাফিট চাৰ্টিফিকেট উলিয়াব লাগিব। ঠিক আছে। সেই বনাফিট চাৰ্টিফিকেট তোমালোকে অনলি সেই কলেজৰখনৰ পৰাহে উলিয়াব পাৰিবা, কাৰণ বনাফিট চাৰ্টিফিকেটখন তোমালোকৰ যেতিয়া তুমি স্কুটিখন ল'ব যাবা, তাত তোমাৰ ডকুমেণ্ট মানে ভেৰিফিকেশ্যনৰ সময়ত মানে সেই বনাফিট চাৰ্টিফিকেটখন চেক কৰিব। ঠিক আছে। তাৰপিছত ইয়াত কৈছে যে ইয়াত লিখা আছে, চোৱা ইলিজিবিলিটি যোনবিলাকে মানে পোৱাৰ কাৰণে যোগ্য, যিহেতু ইয়াত লিখা আছে 80% থাকিলে তোমালোকে স্কুটিখন পোৱাবা। বাকী অনলি ষ্টুডেণ্ট দি বেটাৰমেণ্ট অফ দি ৰিপেয়াৰমেণ্টছ এণ্ড কেটেগৰী উইল বি দিছ স্কিম। যিহেতু ইয়াত কৈছে যে যোনবিলাক ষ্টুডেণ্টে হয়, ষ্টুডেণ্টবিলাক যোনবিলাকে পোৱাৰ আগতে তোমালোকে যোনবিলাক ভেলিড দেখিছানে, ইউ হেভ এ ভেলিড PRC অফ আছাম, মানে তোমালোকে অসমৰ স্থায়ী বাসিন্দা হয় বুলি তোমালোকৰ যোনখন PRCখন হয়, PRCখন প্ৰয়োজন হ'ব। ঠিক আছে। যদিহে বৰ্তমানলৈকে তোমালোকে PRCখন বনোৱা নাই, চ' বনাই ল'ব লাগিব, যিহেতু অনলাইনে এভেইলেবল আছে। চ' অনলাইন তোমালোকে কৰিবলৈ পাৰিবা। যদি তোমালোকক PRC কেনেদৰে বনাব লাগে ভিডিঅ' লাগে, তো কমেণ্টত জনাবা। মই A to Z তোমালোকক PRC কেনেদৰে বনাব লাগে আৰু কিমান দিনৰ সময়ত আহিব, সকলো মই ধুনীয়াকৈ দেখাই দিম। তোমালোকে তাৰ পৰা চাই ধুনীয়াকৈ বনাব পাৰিবা। তোমালোকে খালি কমেণ্ট কৰিবা। ঠিক আছে। বাকী আৰু কোন ডিষ্ট্ৰিক্টৰ পৰা চাইছা কমেণ্ট কৰিব নাপাহৰিবা। বাকী এতিয়া চোৱা, ডিষ্ট্ৰিবিউশ্যন প্ৰচেছটো হৈছে তোমালোকৰ ধৰক কেনেদৰে তোমালোকে স্কুটিখন পাবা। যিহেতু আগৰ বছৰ তোমালোকে স্কুটিখন মানে পাইছিলে, যোনবিলাকে পাইছিলে আৰু সেইটো ডিচেম্বৰত মানে যিহেতু শ্বৰ্ট লিষ্টখন যোনখন ওলাইছিলে, ডিচেম্বৰত ওলোৱাৰ পিছত তাৰপিছতে ধৰি লওক ডিচেম্বৰতে ধৰি লওক ডিলাৰবিলাকৰ পৰা ধুনীয়াকৈ এজন নডেল অফিচাৰ থাকে, সেই নডেল অফিচাৰজনৰ পৰাকৈ ধুনীয়াকৈ মাতে। তাৰপিছত তোমালোকে ফোন কৰিব পাৰা, তাৰপিছত তোমালোকৰ ডিলাৰৰ পৰা কল কৰে। ঠিক আছে। ইয়াত লিখা আছে দেখিছেনে, দি ডাইৰেক্টৰ অফ দি হায়াৰ এডুকেশ্যন উইল নটিফাই এ লিষ্ট অফ নডেল প্ৰিন্সিপালছ এণ্ড স্মুথ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ টু ইলিজিবল বেনিফিচিয়াৰিজ। দেখা পাইছা।
বাকী ইয়াত তোমালোকে চোৱা দি গভৰ্ণমেণ্ট উইল প্ৰভাইড টু দি এমাউণ্ট ফৰ দি স্কুটাৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ টু দি নডেল প্ৰিন্সিপালছ। তোমালোকে যোনটো স্কুটিখন লওঁতে তোমালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বা ইঞ্চুৰেঞ্চৰ সেয়া পইচা তোমালোকে কি দিব লাগিব নেকি? ইয়াত কৈছে যে এইটো মানে প্ৰভাইড কৰিব গভৰ্ণমেণ্টে, চৰকাৰে তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ কাৰণে পে'মেণ্টটো দিব। বাকী দেখা আছে যে যোনটো ডিলাৰত ধৰি লওক কিছুমান ধৰি লওক তোমালোকে ছেফ কাৰ্ড লগাব বিচাৰো বা কিবা, সেই পে'মেণ্টটো কিন্তু চৰকাৰে নিদিয়ে, সেইটো তোমালোকে ধৰি লওক নিজে খৰচ কৰি লগাব পাৰিবা। সেইটো বেছি পে'মেণ্ট নহয়, মিনিমাম 4,000 পৰা 5,000 ভিতৰত আহি যাব। ঠিক আছে। বাকী এতিয়া মষ্ট ইম্পৰ্টেণ্ট মানে কুৱেশ্যনটো হৈছিলে যোনবিলাকে কৈছিলে যে যদি আমি এতিয়া নিযুত মইনা আঁচনি এপ্লাই কৰি দিওঁ আৰু যদি বাবু আঁচনি যোনবিলাক ল'ৰা হয় বাবু আঁচনি এপ্লাই কৰি দিওঁ তোমালোকে কি পাবা নেকি? চ' তোমালোকে যোনবিলাকে এতিয়া নিযুত মইনা আঁচনি বা বাবু আঁচনি এপ্লাই কৰা তেনেহ'লে তোমালোকে যোনখন এই স্কুটি মানে স্কিমটো ফ্ৰী স্কিমটো যোনটো মানে পাবা 80% থকাৰবিলাক হয়, সেই স্কুটিখন তোমালোকে নাপাবা। ঠিক আছে। আৰু কিছুমানেতো এনেধৰণে কমেণ্ট কৰিব যে মই স্কুটিখন ল'ব নিবিচাৰোঁ, পইচা ল'ব বিচাৰোঁ। চ' সেইটো বৰ্তমানলৈকে গাইডলাইনত এতিয়ালৈকে দিয়া নাই যে স্কুটিখনৰ সলনি পইচা দিয়া মানে ল'ব পৰাটো। কিন্তু যোনবিলাকে ধৰি লওক বাবু আঁচনি বা নিযুত মইনা আঁচনি যদি এপ্লাই কৰিব বিচাৰা তোমালোকে কিন্তু সেই স্কুটি স্কিমৰ পৰা বঞ্চিত হ'বা। ঠিক আছে। সেইকাৰণে তোমালোকে যদি স্কুটিখন ল'ব বিচাৰা তেনেহ'লে তোমালোকে যোনটো ইয়াত লিখা আছে চাই লোৱা, এলিজিবল ফৰ দি নিযুত মইনা স্কিম এণ্ড দি গাৰ্ল ভেৰিফাইড অফ আউট ৰিচিভিং স্কুটাৰ চি কেন এপ্লাই ফৰ নিযুত মইনা স্কিম। দেখিছা নহয়? যদিহে তোমালোকে স্কুটিখন লোৱা তেনেহ'লে তোমালোকে নিযুত মইনা স্কিমটো এপ্লাই কৰিব নোৱাৰা। ঠিক আছে। আৰু ল'ৰাবিলাকৰ ঠিক একেদৰে যদি তোমালোকে স্কুটিখন লোৱা তেনেহ'লে বাবু আঁচনিখন তোমালোকে এপ্লাই কৰিব নোৱাৰা। ঠিক আছে। বাকী এইটো দেখা পাইছে। বাকী এতিয়া মই তোমালোকক দেখাই দিছোঁ লিষ্টটো কেনেদৰে ওলাব, এবাৰ মই দেখাই দিছোঁ চাই লওঁ। বাকী চোৱা তোমালোকৰ লিষ্টবোৰ এনেদৰে ওলাব। হৈছে লিষ্ট অফ বেনিফিচিয়াৰী গাৰ্ল ষ্টুডেণ্ট আণ্ডাৰ প্ৰগ্ৰেমটি স্কিম ফৰ দিছ ইয়াৰ। যিহেতু এইটো 2019 চনৰ হয়, মই দেখাই দিছোঁ এইটো চোৱা। ইয়াত কোনখন ডিষ্ট্ৰিক্টৰ পৰা ধৰি লওক আহিছে সেইটো চাই লোৱা। বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, মানে কোনখন ডিষ্ট্ৰিক্টৰ হয় তোমালোকে কমেণ্ট এটা কৰি দিবা যে আমি এখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছোঁ। চ' তোমালোকক মই তেতিয়া সেই ডিষ্ট্ৰিক্টখনৰ ওপৰত মই মানে ভালদৰে বুজাই পেলাই কৈ দিম, ভিডিঅ' এটা বনাই দিম। চ' তোমালোকে মানে ভালদৰে কৰিব পাৰিবা। ঠিক আছে। মই হ'লো নগাঁও ডিষ্ট্ৰিক্টৰ, চ' মই নগাঁও ডিষ্ট্ৰিক্টৰ পৰা চেক কৰি দেখাই দিছোঁ চাই লোৱা। ঠিক যেতিয়া তোমালোকে ডিষ্ট্ৰিক্টখন এনেদৰে তোমাৰ যোনখন ডিষ্ট্ৰিক্ট হয় তোমালোকে চিলেক্ট কৰিবা। সেই চিলেক্ট কৰাৰ পিছতে তোমালোকে এনেদৰে এখন লিষ্ট দেখা পাবা। লিষ্টখনত তোমালোকে যিহেতু দেখাইছে নডেল কলেজ নেম, যিটো নগাঁও কলেজ বুলি আহিব এনেদৰে। তাৰপৰা ষ্টুডেণ্ট নেম যোনজন ষ্টুডেণ্টে পায় ঠিক এনেদৰে নামটো এটা আহিব, শ্ব' কৰিব। তাৰপিছত সেই ষ্টুডেণ্টজনৰ মোবাইল নম্বৰটো আহিব, তাৰপৰা ৰোল নম্বৰটো আহিব, বাকী এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহিব। তাৰপিছত যোনটো তোমালোকে মানে কণ্টেক্ট কৰিব লাগিব যোনটো নডেল অফিচাৰ নেম হয়, চ' নডেল অফিচাৰজনৰ নামটো আহিব আৰু নডেল অফিচাৰজনৰ মোবাইল নম্বৰটো আহিব। বাকী যোনখন ডিলাৰ হয় চ' ডিলাৰৰ নম্বৰটো আহিব আৰু কোনখন ডিলাৰ পৰিব যিহেতু দেখা পাইছিল 2019 চনত যোনটো গণপতি মটৰ্ছ হয় সেই ডিলাৰখনতে পৰিছিলে সকলোৰে, যোনখন নগাঁও ডিষ্ট্ৰিক্টৰ হয়। চেল মেনেজাৰ যোনটো নৰেন ৰাজখোৱা। বাকী তোমালোকে চেল মেনেজাৰৰ লগতো কণ্টেক্ট কৰিব পাৰা। বাকী সেইখন কোনখন ইনষ্টিটিউটে দিছিলে তোমালোকে চাব পাৰিবা যে কনচেপ্ট জুনিয়ৰ কলেজ নে তোমাৰ ৰামানুজনৰ পৰা নে ৰহা কলেজ, এনেদৰে সকলোবোৰ আহিছে। নিশ্চয় তোমালোকে দেখা পাইছে। এনেদৰে তোমালোকৰ নামটো ধৰি লওক চিলেক্ট কৰিব পাৰিবা, মানে চাব পাৰিবা চাৰ্চ কৰি পৰা। যিহেতু যোনবিলাকৰ 80% মানে পাৰ্চেণ্টেজ আছে তোমালোকৰ নাম আহিবই, তোমালোকে সেইটো চিন্তা কৰিব নালাগে। ঠিক আছে। বাকী তোমালোকে এনেকৈ চেক কৰিবা। চেক কৰি পেলাই যোনটো তোমালোকৰ নডেল অফিচাৰজন হয়, নডেল অফিচাৰজনৰ তোমালোকে কল কৰিবা। কল কৰি পেলাই তোমালোকক এদিন মাতিব, যোনখিনি ঠাইত মাতিব লাগে তোমালোকক মাতি পেলাই তোমালোকে ডকুমেণ্টবিলাক, এতিয়া মেইন পইণ্ট হৈছে তোমালোকৰ ডকুমেণ্টটোৰ কথা মই ধুনীয়াকৈ দেখাই দিছোঁ চাই লোৱা। চোৱা পোনপ্ৰথমে তোমাৰ ডকুমেণ্ট লাগিব যোনখন তোমালোকে HS পাছ কৰা, চ' ফাইনেল মানে মাৰ্কশ্বিটখনৰ 80% যোন পাইছিলা সেইখনো লাগিব। বাকী এডমিট কাৰ্ডখন লৈ যাবা। বাকী পাছ চাৰ্টিফিকেটখন যিহেতু আজিকালি নহয়, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট যিহেতু একেলগে থাকে সেইখন লৈ গ'লেও হ'ব। বাকী আইডেণ্টি প্ৰুফৰ কাৰণে তোমালোকে নিবা যোনটো পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, যোনটো মই কৈছিলোঁ PRC কথা। এখন মানে যিহা লিখা আছে দেখিছানে, এইটো মেণ্ডেটৰী ফৰ অল এপ্লিকেণ্টছ, গম পাইছা নহয়? তোমালোকে যোনবিলাকে মানে ফ্ৰী স্কুটিখন হ'লেও পাম বুলি ভাবিছে মানে যিহেতু 80% পালে পাবাই, সেইকাৰণে তোমালোকে যোনখন দেখিছা PRCখন মেণ্ডেটৰী হয়। সেইকাৰণে মই কৈছোঁ তোমালোকক যদি PRC বৰ্তমানলৈকে তোমালোকে বনোৱা নাই তো কমেণ্ট ছেকশ্যনত জনাবা। মই তোমালোকক A to Z কেনেদৰে PRC বনাব লাগে আৰু কিমান দিনৰ ভিতৰত আহিব লাগে, মানে খুব কম দিনৰ ভিতৰতে মই তোমালোকক বনাই ধুনীয়াকৈ দেখাই দিম। ঠিক আছে। বাকী আধাৰ কাৰ্ডখন লাগিবই, যিহেতু আধাৰ কাৰ্ডখন চবৰে থাকেই। বাকী পাৰ্চনেল কণ্টেক্ট ডিটেইলছৰ যোনটো পাছপৰ্ট চাইজৰ ফটো লৈ যাবা। বাকী এক্টিভ মোবাইল নম্বৰটো লৈ যাবা, যিহেতু তাত OTP আহিব। বাকী এক্টিভ ইমেইল ID টো লাগিব।
তাৰপিছত হায়াৰ ছেকেণ্ডেৰী যোনটো চইচটো হয় তোমালোকে চাবা কোনটো লোৱা এতিয়া পেট্ৰল নে ইলেক্টিভ লোৱা যিহেতু আজি দুটা অপশ্যন এবাৰ আহি গৈছে যিহেতু পেট্ৰল যদি ল'ব বিচাৰা পেট্ৰল ল'ব পাৰা নহ'লে তোমালোকে যদি ইলেক্টিভ ল'ব বিচাৰা চ' ইলেক্টিভ ল'ব পাৰা বাকী এতিয়া তোমালোকক মই কৈছোঁ যে যোনবিলাকে এতিয়া মানে স্কুটি যিহেতু পাবা তোমালোকে যিহেতু এইকেইখন ডকুমেণ্ট তোমালোকে মানে আগতীয়াকৈ জমা কৰি লোৱা ঠিক আছে তাৰপিছত মানে পিছত নহ'লে তোমালোকৰ খেলি মেলি হ'ব পিছত অসুবিধা হ'ব সেইকাৰণে তোমালোকে এবাৰ চাই লোৱা আৰু তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হৈছে যিহেতু এইটো দেখা পাইছা ইয়াত লিখিছে যোনটো দেখিছে ইট ইজ এন এপ্লিকেশ্যন বেছিড স্কিম প্ৰগ্ৰাম ন' অফলাইন এপ্লিকেশ্যন উইল বি এণ্টাৰ্ড ইয়াত দেখাইছিলে তোমালোকে ইয়াত অনলাইনে এপ্লাই কৰিব লাগিব মানে তেতিয়াহে তোমালোকৰ যোনটো শ্বৰ্ট লিষ্টখন হয় তোমালোকৰ নাম আহিব কেতিয়া মানে কেনেদৰে কৰিব লাগে মই তোমালোকক A to Z মই এই চেনেলটো তোমালোকক ভিডিঅ' দি থাকিম চ' সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা যিহেতু তোমালোকে অকণমান ভুলৰ কাৰণে তোমালোকে স্কুটিখন নাপাবও পাৰা ঠিক আছে সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা মই তোমালোকক যোনটো প্ৰজ্ঞান ভাৰতী মানে ওপৰত ভিডিঅ' দি থাকিম তোমালোকে কি কৰিব লাগিব সময়মতে মই আগতেই মই ধুনীয়াকৈ জনাই থাকিম ঠিক আছে বাকী যদি কিবা প্ৰব্লেম হয় বা বুজি নোপোৱা মানে সমস্যা হয় তো কমেণ্ট ছেকশ্যনত জনাবা মই নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম তো আজি ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম